এটা আশাবাদী হৈ আছে, কিন্তু ছাতিৰ বিক্ৰীটো অলপ বেছি হ'ব বুলি ভাবা গৈছে, কাৰণ পতাকা যিহেতুকে নাই, গতিকে সেইফালৰ পৰা কিন্তু অলপ চাকিৰ বিক্ৰীটো বেছি হ'বলৈ আৰু এইবিলাক জুবিন গাৰ্গৰ কাৰণে প্ৰত্যেক মানুহে ঘৰে ঘৰে চাকি জ্বলাব বুলি এটা আশাবাদী। এইবাৰ দীপাৱলীত জুবিন গাৰ্গৰ নামত মাটিৰ চাকি, ফটকা আতচবাজি বৰ্জন কৰিব অসমবাসীয়ে। প্ৰাণৰ শিল্পী কুঁৱৰী পোহৰৰ উৎসৱ। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলীত আয়োজন কৰা হৈছে ব্যতিক্ৰমী কাৰ্যসূচী। পতাকা আতচবাজিৰ পৰিৱৰ্তে এইবাৰ অসমবাসী ৰাইজে ঘৰে ঘৰে মাটিৰ চাকিৰে উদযাপন কৰিব দীপাৱলী। মাটিৰ চাকি বিক্ৰী বহাৰ লগে লগে হ্ৰাস পাইছে ফটকা আতচবাজিৰ বজাৰ। অসমবাসীৰ মনে এতিয়াও মানি ল'ব পৰা নাই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু। বজাৰত মাটিৰ চাকি বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ীও গ্ৰাহকক জুবিন গাৰ্গৰ নামত জ্বলাবলৈ কেইগছিমান মাটিৰ চাকি উপহাৰ দিছে। সময় দেখা যাব, দেৱালীটো লাগাই নাই, 3-4 দিন আগত লাগিব দেৱালী। বিক্ৰী অলপ বাঢ়িব, যিহেতু আপোনাৰ এইবিলাক ফটকাৰ এইবিলাক অলপ হেৰি কৰি দিছে। ইমান কাষ্টমাৰ আহে, জুবিন দাৰ নামত আমি 10টা-12টা চাকি আমি এনেই দি দিম। বজাৰৰ পৰা বস্তাই বস্তাই মাটিৰ চাকি ক্ৰয় কৰি মহানগৰীৰ সিদ্ধান্ত ফাউণ্ডেশ্যনে ৰাইজৰ মাজত বিতৰণ কৰিবলৈ সিদ্ধান্ত লৈছে মাটিৰ চাকি। চাকিবিলাক লৈছোঁ যে আমি জুবিনদাৰ নামত যে সকলো ৰাইজে যে যোনে দুখীয়া মানুহ যে জুবিনদাৰ নামত যেন চাকিবিলাক জ্বলায়, এইটোৱে আমাৰ আশা। ফটকাটো আমাৰ হিচাপত জ্বলাব নালাগে, কিয় কি চাকিয়ে আমাৰ কাৰণে দিৱালীটো চাকিৰে আমাৰ দ্বীপ হয়। অসমৰ বিভিন্ন জিলাৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও গাড়ীয়ে গাড়ীয়ে আহিছে মাটিৰ চাকি। এটা আশাবাদী হৈ আছে, কিন্তু ছাতিৰ বিক্ৰীটো অলপ বেছি হ'ব বুলি ভাবা গৈছে, কাৰণ পতাকা যিহেতুকে নাই, জুবিন গাৰ্গৰ কাৰণে প্ৰত্যেক মানুহে ঘৰে ঘৰে চাকি জ্বলাব বুলি এটা আশাবাদী। আপোনাৰ কিনে দাম থাকিব ইহঁতৰ 350 মান আছে, এনে 500 মান টকাত বিক্ৰী হ'ব। এইখিনিতো লাগিব, 1 পিচ ভাঙি গ'লে এনেই গ'ল। পোহৰৰ উৎসৱ এইবাৰ অসমবাসীয়ে উদযাপন কৰিব ব্যতিক্ৰমী ৰূপত মাটিৰ চাকিৰে। পদূলিমুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ কৰিবলৈ সাজু হৈছে ৰাইজ। কেমেৰা পাৰ্চন আইনুলৰ সহযোগত জয়ন্ত দাসৰ ৰিপৰ্ট DY 365।